যদি ঘটক হ'ব পাৰিছে হওক, আশীৰ্বাদ পাব, কিন্তু সংসাৰ ভঙা কাম কেতিয়াও নকৰিব। অভিশাপ পাব, অভিশাপ জীৱনত কেতিয়াও উকাব নোৱাৰিব আপুনি। মা টমটমত গৈছে। আজি আমাৰ মানে ভাদ মাহৰ শৰাই দিব মায়ে, তাকে গৈছে নামঘৰলৈ। 10:25 হ'ল, আমাৰ আৰিয়া উঠাই নাই। মই গৰম পানী গিলাচ লৈ বহিছোঁ। গুড মৰ্ণিং, আশা কৰোঁ সকলোৰে ভাল, আমাৰো ভালেই। এইবোৰ দাঙি থৈছোঁ দিছেনে, জানেই চাগে ঘৰ সৰা মোচা কৰিলে এইখিনি দাঙি থৈ দিওঁ। আমাৰ ঘৰ তেজপুৰত দেই, বহুতে সুধি থাকে। দেখিছে মোৰ ভগা মাতটো ভালেই হোৱা নাই। আজি কওঁ, ঘটক সকলোৱে হ'ব নোৱাৰে। আপুনি যদি কাৰোবাৰ বিবাহ কৰাব পাৰিছে নহয়, তেনেহ'লে বহুত পুণ্য কাম কৰিছে। আৰু কিছুমান মানুহ এনেকুৱা আছে, বিবাহটো কৰা দূৰৰে কথা, ধুনীয়াকৈ চলি থকা সংসাৰ এখনো ভাঙিবলৈ। আজিকালিৰ দিনত কাৰোবাৰ কাৰণে ল'ৰা বা ছোৱালী চাবলৈ সঁচাকৈ কঠিন, কাৰণ কিয় সকলোৱে ভাল পোৱা থাকেই। আৰু আজিকালি অলপ ভয় লগা কথা হয়, কি কাৰণে হয়, চাই দিয়াটো কোনো ডাঙৰ কথা নহয়। পিছত সেইখিনি যদি ধুনীয়াকৈ মেইনটেইন নকৰে, তেনেহ'লে ব্লেমটো আপোনাৰ ওপৰতে পৰিব। ঠিক আছে, আপুনি চাব নোৱাৰে, কোনো কথা নাই। ল'ৰা এটাৰ কাৰণে ছোৱালী এজনী চাব নোৱাৰে, ছোৱালী এজনীৰ কাৰণে ল'ৰা এটা চাব নোৱাৰে, কোনো ডাঙৰ কথা নহয়। কিন্তু হ'ব লগা বিয়া এখন বোলে কেতিয়াবা ছোৱালীজনী চাবলৈ আহিলে ল'ৰা ঘৰৰ মানুহ যেতিয়া আহে, ওচৰে পাঁজৰে সুধে, চাবচোন ছোৱালীজনী কেনেকুৱা বাৰু। এনেকুৱা মানুহো আছে, মিছাকৈ কৈ দিয়ে, জানে। অলপ চাই চিতি বিয়া পাতিব। মানে কি, যেতিয়া ছোৱালী এজনীক ভাল ঘৰৰ ল'ৰা এটাই চাবলৈ আহে নহয়, মানে মানুহবোৰ, কিছুমান মানুহ, ওচৰ চুবুৰীয়া মানুহ এনেকুৱা হয়, মানে কাজ ভাঙি দিব পৰা হ'লে। কিছুমান মানুহে মিছা কথা কৈ বিয়া ভাঙিছেও, আৰু কিছুমান মানুহে ধুনীয়াকৈ চলি থকা সংসাৰ এখনো ভাঙি দিছে। কোনোবাই যদি সংসাৰ ভাঙিছে নহয়, তেনেহ'লে আপুনি জীৱনত উন্নতি কৰিব নোৱাৰিব। আপোনাৰ জীৱনত ইমানেই সংঘাত আহিব, প্ৰতিটো পদে পদে, সেই কথাটো কিন্তু মনত ৰাখিব। মনত ৰাখিব, গম পাইছে। সংসাৰ এখন যোৰা লগাবলৈ বহুত কঠিন, কিন্তু ভাঙিবলৈ তিল মাত্ৰও নালাগে। তেনেহ'লে সেই তিল মাত্ৰক মানে আপুনি কেনেকুৱা হ'ব লাগিব, যদি আপুনি কাৰোবাৰ সংসাৰ ভাঙিছে। আপুনি আনৰ সংসাৰ ভাঙি হাঁহিছে নহয়, সেই হাঁহি কেইদিনলৈ থাকে চাবচোন। আৰু কিছুমানে এনেকৈ শুনেনে, অ' দুখীয়া ঘৰৰ ছোৱালী হয়, কিন্তু ইমান ভাল ঘৰৰ ল'ৰা এটা পালে। ধনী ঘৰৰ, ভাল নে বেয়া সেইটো নালাগে, ধনী ঘৰৰ। ধনী ঘৰৰ বুলি গম পোৱাৰ লগে লগে চকু কপালত উঠিলেই। আৰু কিছুমান মানুহ এনেকুৱা আছে, যদি ছোৱালীজনীক বেয়া মানুহৰ ঘৰলৈ দিবলৈ লৈছে, গম পাইছে আৰু মানুহ ঘৰ ভাল নহয়, কথাষাৰ নকয়। ক'ব লাগে, ছোৱালীজনী যেতিয়া জীৱনটো বিয়া হোৱাৰ পিছত সংঘাত পাই আহে, আমি জানিছিলোঁ নহয় তাহাঁতৰ ঘৰখন বেয়া বুলি। যদি জানিছিলি আগত কিয় কোৱা নাছিলি। মানে তাই কষ্ট পাওক, ক'ব লাগে, মুখখন খুলি ক'ব লাগে, গম পাইছেনে। সেয়া কিছুমান মানুহে, মানে কিছুমান বুলি নকওঁ, মেক্সিমাম মানুহে মানুহৰ ভাল হোৱাটো একদম নিবিচাৰে। ভাল ঘৰ এখন পোৱাটো নিবিচাৰে। বেয়া ঘৰ হ'লে মানে লৈ যাওক লৈ যাওক, ভাল ভাল ছোৱালীজনী ভাল, লৈ যাওক। ভাল ঘৰ পালে অকণমান চাই চিতি ল'ব। এতিয়া আমি নিজৰ ফ্ৰেণ্ডৰ লগতে থাকি আহি পাইছোঁ, ফ্ৰেণ্ডে ফ্ৰেণ্ডক বিয়া হ'বলৈ নিদিয়ে, গম পাইছেনে। তেনেকুৱা ছোৱালীও পায়। তেনেকুৱা ছোৱালীৰ লগত ময়ে থাকি আহিছোঁ, আগতেও কৈছোঁ, আকৌ কওঁ আজি, সেইকাৰণে সাৱধান হ'ব। লগৰ ফ্ৰেণ্ড বুলি আমি যে চকু মুদি বিশ্বাস কৰোঁ, কিন্তু সকলো বিশ্বাসৰ যোগ্য নহয়। মোৰ ৰুমমেট আছিলে, মোৰ মানুহজনক বোলে বিয়াৰ আগত ইমানেই, ফোন নাম্বাৰ ক'ৰপৰা ল'লে নাজানো, মানে তাই এটাই বোলে সিদ্ধান্ত লৈছিলে, মোৰ বিয়াখন কোনো পধ্যেই হ'ব নিদিয়ে, গম পাইছেনে, কোনো পধ্যেই বিয়াখন হ'ব নিদিয়ে। এদিন আমি তৰ্কাতৰ্কি লাগোঁতে মানুহজনৰ মুখৰ পৰা ওলাই গ'ল, মানুহজনে কৈছে, সেইকাৰণে তোমাৰ কথা এনেকৈ কৈছিলে। মই বোলো কোনে কৈছিলে, কোৱা নাছিলে কিন্তু। মই বোলো যোনে কৈছিলে মোতকৈ তাই ইমান আপোন নে, তাই বা সি ইমান আপোন নে, তুমি যে কথাষাৰ ক'ব পৰা নাই। তেতিয়া ক'লে, তাই বোলে তোমাৰ কথা কৈছিলে, তুমি কেতিয়াও
মানে ঘৰখন মিলি থাকিব নিদিয়া বোলে। মই বাৰু ঘৰখন মিলি থাকিব নিদিমনে? ঘৰখন মিলি থাকক বুলি মই এনেকুৱা ছোৱালী গম পাইছে, নিজে আঁতৰি দিয়া বিধৰো হয়। ঘৰ ভঙা ছোৱালী মই। আচলতে কি জানে, এইবোৰ মানুহে মানে নিবিচাৰে। তাই মানে এটা প্ৰতিজ্ঞা কৰিছিলে মোৰ বিয়াখন হ'বলৈ নিদিওঁ বুলি। কিন্তু কি হ'ল, ভগৱানে যেতিয়া লিখি থৈছে, হয় নহয়, তাই গ'ল। প্ৰসাদ কল ভৰাই দিছিলে যে, ফল মূল। যেতিয়া দুটা ল'ৰা ছোৱালীৰ মাজত বিয়া হয়, তেতিয়া অকল দুটা ল'ৰা ছোৱালীৰ মাজতে নহয়, দুখন ঘৰৰ মাজত হয় জানে। সেই ল'ৰা ছোৱালীকেইটাৰ মাজত যেতিয়া তৃতীয় পাৰ্চন এটা সোমাই ঘৰখন ভাঙি দিয়ে, তেতিয়া সেই ল'ৰা ছোৱালীকেইটাইতো দুখ পায় দুখন ঘৰে কিমান কষ্ট পায় চাওকচোন। আৰু কিছুমান মানুহ এনেকুৱা আছে, লোকৰ সংসাৰ ভাঙে কিন্তু নিজৰ সংসাৰখন সুখত ৰাখিব বিচাৰে। কেনেকুৱা মানুহ বাৰু? হা, কেনেকুৱা মানুহ? কিছুমান মানুহেই আছে অকল আনৰ সংসাৰখন ভাঙোকৈ থাকে। কেনেকৈ ভাঙোগৈ, কেলৈ সিহঁতি ইমান সুখত আছে, ভাঙো কেনেকৈ, এহেঁতৰ দুটাৰ মাজত কাজিয়া কেনেকৈ সৃষ্টি কৰিব পাৰি, এহেঁতৰ দুটা কেনেকৈ এৰা এৰি কৰিব পাৰি, কেনেকৈ ভাবিব পাৰে এইবোৰ কথা? আমি দেখোন নিজৰ সংসাৰখনৰ কথা ভাবোঁতে কথাই শেষ নহয়, আনৰ সংসাৰত মাথা মাৰিবলৈ টাইমেই নাই। কিছুমান মানুহে কেনেকৈ পাৰে বাৰু? কিছুমান মানুহৰ মগজত অকল সেইবোৰে থাকে, কেনেকৈ সংসাৰখন ভাঙিব পাৰি। কিছুমান বায়েকৰ মনত থাকে, কিছুমান ভনীয়েকৰ মনত থাকে, ককায়েকৰ সংসাৰখন কেনেকৈ ভাঙিব পাৰি, ভায়েকৰ সংসাৰখন কেনেকৈ ভাঙিব পাৰি। সেইকাৰণে মতা মাইকী কাজিয়াৰ কথা যে কেতিয়াও বায়েক ভনীয়েক ককায়েক ভায়েক এইবোৰক জনাব নালাগে। তাৰ ভিতৰতো কিছুমান এনেকুৱা মানুহ থাকে জানে, সুবিধা ল'ব, কেতিয়া কাৰডাল মাৰিব পাৰি, মানে ককায়েকক হওক ভায়েকক হওক হাতৰ মুঠিত ৰাখিব বিচাৰে। ভায়েকে ঘৈণীয়েকক মানে মৰম কৰিব নালাগে, ককায়েকে বৌয়েকক মৰম কৰিব নালাগে। কেনেকৈ ভাবিব পাৰে? আৰু তাহাঁতি হ'লে নিজৰ মতাটোক ভালকৈ একদম ধৰি ৰাখিব, কাৰো ওচৰলৈ নাযাবি, কাৰো কথা নুশুনিবি। ভায়েকে যদি ঘৈণীয়েকৰ কথা শুনিলে, ক'লেই আৰু এইজনী আহি একেই কৰিলে আৰু আমাৰ ভাইটোক ভাই কৰি ৰখা নাই আৰু। পাছটো মনত পেলাই লাভ নাই, কিন্তু কেতিয়াবা মনত পৰে, বৰ বেয়া লাগে। কেতিয়াওতো একো অন্যায় কৰা নাই, সঁচাটো ক'লে আপুনি যদি ভাল বুলি ক'লে ভাল পায়, আপুনি যদি বেয়া বুলি ক'লে কিয় বেয়া পায়? মানে অকল গুণ গাই থাকিলে ভাল, গুণ নোগোৱাৰ কাৰণেই মানে বিয়াখন কেনেকৈ ভাঙোঁ, মই বোলে মিলি খাব নোৱাৰিম। আচলতে নিজৰ চৰিত্ৰটো মানে বেলেগৰ লগত বেলেগকো ভাবিছে নিজৰ চৰিত্ৰটোৰ দৰে। সেইবোৰে যে কেনেকৈ খাবগৈ ভগৱানে জানে। সেইবোৰে যে এদিনতে ঘৰ ভাঙিব, মতাবোৰৰ মূৰ চুবাব চাবচোন। আৰু বহুত মানুহ আছে নিজৰ পৰৰ কেনেকৈ ঘৰ ভাঙোকৈ থাকে, কেনেকৈ যে অকল আনৰ মানে লাইফটোৰ ওপৰত মাথা মাৰি থাকে, মানে মই ভাবি নাপাওঁ। উকুনি কৰি কেইদিন সুখত থাকিব, অৱশেষত আপোনাৰ পৰাজয় হ'বই। সেইকাৰণে আনৰ সংসাৰত মাথা নামাৰিব, আনৰ সংসাৰ ভাঙিবলৈ নাযাব। কেতিয়া আপোনাৰ নিজৰ সংসাৰ ভাঙি যাব আপুনি গমেই নাপাব। এই কথাটো সদায় মনত ৰাখিব। বহুত বেয়া মানুহ আছে জানে। ছোৱালী এজনী থাকিলে, কিয় বিয়া হোৱা নাই, ল'ৰা নাই নেকি, ল'ৰা এটা বিচাৰি দিবতো নোৱাৰ, ছোৱালীজনী আকৌ বিয়া নহ'লেও তহঁতৰ মানে মূৰৰ ওপৰত যেন উঠি আছে, তাহাঁতি খুৱাই আছে, তাহাঁতি পিন্ধাই আছে, কিন্তু ল'ৰা এটা চাই দিব নোৱাৰে, ভাল ল'ৰা এটা আহিলেও ভঙাবলৈ যায়। এনেকুৱা মানুহ, এইবোৰ মানুহক যে কি ক'ব। মাক দেউতাক আছে ন ভাবিবলৈ, ছোৱালী বিয়া দিব নিদিব, হা, বেয়া কামখিনি কৰিবলৈ চব থাকে, ভাল কামকেইটা কৰিবলৈ নাথাকে। এটা জাত আছে, খেচৰ জাত। সেইকাৰণে নিজৰ ছোৱালীবোৰ বিয়া চিয়া ওলালে ওচৰ পাঁজৰ মানুহক খবৰ নিদিব। আৰু যিবোৰ মানুহে আপোনাৰ উন্নতি ভাল হোৱাটো নিবিচাৰে, সেইবোৰ মানুহক একেবাৰে খবৰ নিদিব, মনে মনে কৰি থ'ব। বিয়া কেতিয়া হ'ব কৈহে থাকে। সেইকাৰণে বিয়াখন হোৱাৰ টাইমতে, এনেও বিয়া মাতিবলৈ যাবই, তেতিয়াহে জনাব, আগতে নজনাব। সেইগালে কোন পাকত গৈ আপোনাৰ বিয়া ভাঙি দিব ঠিকনা নাই। হৈ যোৱা বিয়াখনে যেতিয়া মানুহক ভাঙিবলৈ যায়, নোহোৱা বিয়াখনটো ভাঙিবলৈ আৰু সুবিধা পাব। সেইকাৰণে নক'ব, গম পাইছেনে? যোনে আপোনাৰ লগত অন্যায় কৰে, সেইবোৰ মানুহক একদম বিয়াৰ কথা নক'ব। নিজৰ ছোৱালী নিজৰ বাই ভনী কথা, গম পাইছে? একদম নক'ব, সেইবোৰৰ পৰা বাচি থাকিব।
দিয়ক আজিলৈ আহিছোঁ, সদায় কোৱাৰ দৰে কওঁ, ভগৱানে সকলোৱে মংগল কৰক, সকলো সদায় ভালে থাকক। গুড নাইট।